দেখা নাই নেকি? আরে গৌৰৱ গগৈ কৈছে, আজমল সাহেবে কৈছে বোলে CM-ৰ কাৰ ভাঙি দিব, বোলে একো একশন লোৱা নাই। আর কোনে এজন জেলত গৈছিল, কোনে এজন কি মন্তব্য করেছিল, জেলত দি দিছে। गौरव गोगोई साहब, ये सब राज की बातें हैं। आप उनके दोस्त हैं, आप उनके भाई हैं, आप उनके बंधु हैं। आप 8-8 MP मिनिस्टर उनको गिफ्ट में दे देते हैं। हमारे पास तो इतने है भी नहीं। हमारा एक ही आदमी गया, वो भी बीजेपी में नहीं, AGP में गया। आप उनके मित्र हैं, आप बीजेपी के A टीम हैं, इसलिए आप लोगों पर प्यार होता है। हमसे वो डर के नहीं करते, हमसे CM साहब डर के नहीं करते हैं, और वो तुम्हारे साथ इश्क में पागल रहते हैं। CM-ৰ লগত আপোনাৰ সম্পৰ্ক থকা বুলিও কৈ আছে। সম্পৰ্ক তোমাৰ লগতো আছে, কাৰ নাই? গোটেই অসমৰ চবৰ আছে, এইটো কোনো পাপ নাই। এজন ষ্টেটৰ যদি CM হয়, চবৰ লগত সম্পৰ্ক থাকিবই লাগিব। আমাৰ কাম থাকিব, আমি কাম ল'ব লাগিব। ৰাইজৰ প্ৰতিনিধি হৈ আমি আহোঁ, কামটো কৰিবই লাগিব, ডেভেলপমেণ্ট কাম কৰিব লাগিব। এইটো বাৰে বাৰ বাৰ CM-ৰ ওচৰত যাব লাগিব। এতিয়া চৰকাৰ কাৰ হ'ব অসমত চৰকাৰ চাওক, আমাৰ ইচ্ছা কংগ্ৰেছে চৰকাৰ কৰক, বিজেপি ইয়াৰ পৰা যাওক। পहिले কংগ্ৰেছে এইটো কৰিব পৰা নাই। কংগ্ৰেছে মিত্ৰালি ভিতৰে ভিতৰে কৰি, আপোনালোকে দেখিছে ৰাজ্যসভাত 100% কংগ্ৰেছৰ আৰু আমাৰ সিট আছিল, কংগ্ৰেছে লোৱা নাই, বিজেপিক ৱাকওভাৰ দি দিছে। কংগ্ৰেছে দিছে না, আপোনালোকে চাওক 3 নম্বৰ সিটটো কাৰ আছিল? আমাৰ আৰু কংগ্ৰেছৰ গঠবন্ধন আছিল ৰাজ্যসভা, দিয়া নেই, না দিয়াৰ কাৰণে বিজেপিক ৱাকওভাৰ দি দিছে। তে বিজেপিৰ বন্ধুসকলে বিজেপি যি কৰি আছে, কংগ্ৰেছে আজি কংগ্ৰেছ দুৰ্ভাগ্যৰ কথা মোৰ হিচাপে আপোনালোকে এইটো কৈ বাজাওক যে আজিৰ কংগ্ৰেছ মুছলিম লীগ হৈছে, আৰু এইটো বনাইছে হেমন্ত বিশ্ব ৰাকিবুল হাছান সাহেবে। পাৰ্লিমেণ্টত গৈ কেৰম খেলিছে, আৰু ইয়াত CM-ৰ লগে বুজাবুজি কৰি গোটেই অসমটো দি দিছে, বিক্ৰী কৰি দিছে। 100% পাৰ্টনাৰ না না, रकीबुल हसन साहब हेमंत विश्व शर्मा पार्टनर, पूरा दुनिया जाने। गुवाहाटीर एक जमाना आसिल, आधा माटी এই দুইজনৰ আছিল। নগাঁও টাউনৰ এটাও মাটি এক বিঘা মাটি বেচা নাই, সব এই দুইজনৰ আছিল। ওপৰৰ পৰা আমা দেখাই আছে, ভিতৰে ভিতৰে সব ঠিক আছে। না, মাত্ৰ 10 দিন, মাত্ৰ 10 দিন। চাঁদ কোন ফালে উঠে, सूरज কোন ফালে উঠে, উপৰলে দেখাব। আমি একো নকওঁ, যিসকলে বেছি ঘমণ্ডৰ মাত মাতে না, পতন হৈ যায়। CM-এ যিটো কথা মিয়াক লৈ যিবিলাক কৈ থাকে, কামি হাৰাঙি দিম বা মিয়ালৈ যিটো মিয়াক আৰু মানে কষ্ট দিম, এই সম্পৰ্কত আপুনি কি কয়? যাওক, মিয়াক কোনে কষ্ট দিব? আল্লাহ দিব। ওপৰৱালা আল্লাহ ঈশ্বৰ ভগৱানে যাক কষ্ট দিব ভাল কৰিব। তেখেত আজিলৈকে ভগৱানো হোৱা নাই, আল্লাহ হোৱা নাই। ইলেকশ্যনৰ টাইম আছিল, যিমান ডাঙৰ ডাঙৰ ডিঙি মাৰিব, কিছু ভোট মাৰিব হিন্দুসকলৰ, অসমীয়া ভাইসকলে ভোট দি দিব। আমাৰ মানুহ ইমোচনেল হয়, পঢ়া লেখা নাই, লিটাৰেচি ৰেট আমাৰ কত গৈছে। এই হিচাপ কাৰণে যদি এটা ষ্টেটৰ যিকোনো কথা কৈ দিয়ে, মিয়া আমার মিয়া, তেখেত মিয়া হৈ যাব। একদিন মোৰ আশা আছে, তেখেতে বহুত জলদি মিয়া হৈ যাব। আপুনি আনি আছে বুলি কৈছে, কংগ্ৰেছে কৈছে যে আহিলে তেখেত আহিলে তাৰমানে হিন্দু ভোট একত্ৰিত হৈ মানে বিজেপিৰ ভাল হ'ব। আজি হিন্দু ভোট কোনে একত্ৰিত কৰি আছে? কংগ্ৰেছে। কংগ্ৰেছে সব সিট আমাৰ অসমত আছে নেকি? কংগ্ৰেছৰ এটাও সিট লুৰিণজ্যোতিক দিছে, অখিল গগৈক দিছে, আৰু মুছলিম এৰিয়াত মুছলিম লীগ হৈ গৈছে। মুছলিম ভোট একত্ৰিত কৰি আছে কংগ্ৰেছে, আমি কৰা নাই। ওকে, আহিব 2 তাৰিখ 3 তাৰিখ দিছে, আকৌ একবাৰ 2 দিনৰ যাব, তাৰপিছত আকৌ একদিন আহিব। এইটো এতিয়ালৈকে আমাৰ হোৱা নাই।